Hi friends, পুনৰ এটা জব আপডেট ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। পুনৰ কেইটামান নতুন প্ৰাইভেট জবৰ আপডেট লৈ আহিছো, গতিকে ভিডিঅ'টো অকনো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আজিৰ 1 নম্বৰ পোষ্টটো হৈছে উই আৰ হেয়াৰিং মাৰ্কেটিং এক্সিকিউটিভ মেল ফিমেল ফৰ এ গুৱাহাটী বেছড ৰিয়েল ইষ্টেট কোম্পানী। এই পোষ্টটো মুকলি কৰা হৈছে গুৱাহাটী বেছড ৰিয়েল ইষ্টেট কোম্পানী ফালৰ পৰা। ইয়াতে মেল ফিমেল দুইসকলে আবেদন কৰিব পাৰিব। পোষ্টটো মুকলি কৰা হৈছে মাৰ্কেটিং এক্সিকিউটিভ বিভাগত। যদি পোষ্টৰ কাৰণে ইন্টাৰেস্টেড হয় এটা যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড সিভিখন সেন্ড কৰি পোষ্টৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। ইয়াৰ কাৰণে মিনিমাম এক্সপেৰিয়েন্স বিচৰা হৈছে 1 পৰা 5 বছৰ। স্যালাৰিটো মেনশন কৰা হোৱা নাই, যথেষ্ট পৰিমাণে এটা ভাল স্যালাৰি দিয়া হ'ব। পোষ্টৰ লাষ্ট ডেট মেনশন কৰা হোৱা নাই। যদি পোষ্টৰ শৰ্টলিস্টেড হয় আপোনালোকক ইন্টাৰভিউ কাৰণে যোগাযোগ কৰা হ'ব। ইয়াৰ পিছতে আজি 2 নম্বৰ পোষ্টটো হৈছে লুকিং ফৰ ইন হাউস মেনেজাৰ ইন গুৱাহাটী Only retired professional and housewives can apply. তো এই পোষ্টটো মুকলি কৰা হৈছে ইন-হাউস মেনেজাৰৰ বিভাগত গুৱাহাটীত পোষ্টটো মুকলি কৰিছে। ইয়াৰ কাৰণে সকলোৱে আবেদন কৰিব নোৱাৰিব। যোনসকল ৰিটায়াৰ্ড প্ৰফেশনেল আৰু হাউসৱাইফছ আছে সেই সকলেহে আবেদন কৰিব পাৰিব। যদি পোষ্টৰ কাৰণে ইন্টাৰেস্টেড হয় এটা যোনটো কন্টাক্ট নম্বৰ দিয়া হৈছে 9387388577 এই নম্বৰটোত যোগাযোগ কৰি পোষ্টৰ বিষয়ে গুটেখিনি ভালদৰে জানি ল'ব পাৰিব, লগতে আবেদন কৰিব পাৰিব। ইয়াৰ লাষ্ট ডেটটো মেনশন কৰা হোৱা নাই। যদি পোষ্টৰ শৰ্টলিস্টেড হয় আপোনালোকক ইন্টাৰভিউ কাৰণে যোগাযোগ কৰা হ'ব আৰু এই পোষ্টৰ কাৰণে কিমান দৰমহা দিয়া হ'ব, কোৱালিফিকেশন কিমান কি লাগিব, কেনেকুৱা ধৰণৰ কাম কৰিব লাগিব সকলোখিনি এই নম্বৰটোত যোগাযোগ কৰি জানি ল'ব পাৰিব। ইয়াৰ পিছতে আজি 3 নম্বৰ পোষ্টটো হৈছে গুড অপৰচুনিটি পাৰ্ট টাইম এণ্ড ফুল টাইম ফৰ হাউসৱাইফ লাইসেন্স হোল্ডাৰ incentive insurance agent boys girl etc for requiring of PSU insurance agency rewarding career pension group insurance mediclaim and many more. তো পোষ্টটো গুড অপৰচুনিটি ফালৰ পৰা এইখিনি বিভাগত পোষ্টটো মুকলি কৰা হৈছে। ইয়াতে আপোনালোকৰ পাৰ্ট টাইম আৰু ফুল টাইম দুইটা অপচনে अवेलेबल আছে। আপোনালোকে যোনটো অপচনত কৰিম বুলি ভাবে কৰিব পাৰিব। কন্টাক্ট নম্বৰ দিয়া হৈছে। যদি পোষ্টৰ কাৰণে ইন্টাৰেস্টেড হয় 9864015634 এই নম্বৰটোত যোগাযোগ কৰি পোষ্টৰ বিষয়ে গুটেখিনি ভালদৰে জানি লৈ পোষ্টৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। ইয়াৰ লাষ্ট ডেটটো মেনশন কৰা হোৱা নাই। যদি পোষ্টটো শৰ্টলিস্টেড হয় আপোনালোকক ইন্টাৰভিউ কাৰণে যোগাযোগ কৰা হ'ব। সো বন্ধু বান্ধৱীসকল এইখিনিতে আপোনালোকৰ কাৰণে এটা সৰু ৰিকুৱেষ্ট, যদি আপুনি আমাৰ চেনেলত নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবলৈ একেবাৰে নেপাহৰিব আৰু ভিডিঅ'টো যদি চাই ভাল পায় ভিডিঅ'টো লাইক শেয়াৰ কৰি দিব। ইয়াৰ পিছতে আজি 4 নম্বৰ পোষ্টটো হৈছে আৰ্জেন্টলি ৰিকুৱেষ্ট অফিচ বয় ফৰ কোচিং ইনষ্টিটিউট ইন শিলপুখুৰী। শিলপুখুৰীত থকা এটা কোচিং ইনষ্টিটিউটৰ ফালৰ পৰা অফিচ বয় বিভাগত পোষ্ট মুকলি কৰিছে। ইয়াৰ কাৰণে শিক্ষাগত অৰ্হতা 10 পাছ আৰু 12 পাছ বিচাৰিছে। যদি পোষ্টৰ কাৰণে ইন্টাৰেস্টেড হয় ইয়াতে যোনটো কন্টাক্ট নম্বৰ দিয়া হৈছে 9387972969 এই নম্বৰটোত যোগাযোগ কৰি পোষ্টৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। লগতে পোষ্টৰ বিষয়ে যদি ইয়াতকৈ ঠিক আৰু কিবা জানিব বিচাৰে সকলোখিনি এই নম্বৰটোত যোগাযোগ কৰি ভালদৰে জানি ল'ব পাৰিব। ইয়াৰ লাষ্ট ডেটটো মেনশন কৰা হোৱা নাই। যদি পোষ্টটো শৰ্টলিস্টেড হয় আপোনালোকক ইন্টাৰভিউ কাৰণে যোগাযোগ কৰা হ'ব। ইয়াৰ পিছত আজিৰ 5 নম্বৰ পোষ্টটো হৈছে কৰ্পোৰেটেড DSA লুকিং ফৰ পোষ্টিং এট গুৱাহাটী বেছড। এই পোষ্টটো মুকলি কৰা হৈছে কৰ্পোৰেটেড DSA লুকিংৰ ফালৰ পৰা গুৱাহাটীত পোষ্ট কেটা মুকলি কৰা হৈছে। প্ৰথমৰ পোষ্টটো হৈছে সেলস এক্সিকিউটিভ, সেকেন্ড পোষ্টটো হৈছে ফিমেল টেলি কৰা আৰু 3 নম্বৰ পোষ্টটো হৈছে অপাৰেশন। স্যালাৰি 10 পৰা 15000 টকা প্ৰতি মাহে দিয়া হ'ব প্লাস ইনসেন্টিভ পাই যাব। যদি পোষ্ট তিনটাৰ কাৰণে ইন্টাৰেস্টেড হয় এটা যোনটো কন্টাক্ট নম্বৰ দিয়া হৈছে 6001961369 এই নম্বৰটোত যোগাযোগ কৰি পোষ্ট কেটাৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। লগতে পোষ্ট কেটাৰ বিষয়ে যদি ইয়াতকৈ ঠিক আৰু কিবা জানিব বিচাৰে সকলোখিনি ভালদৰে জানি ল'ব পাৰিব। ইয়াতে এটা মেইলো দিয়া হৈছে, তাতে আপোনালোকৰ আপডেটেড বায়োডাটাখন সেন্ড কৰি দিব। ইয়াৰ লাষ্ট ডেটটো মেনশন কৰা হোৱা নাই। যদি পোষ্টটো শৰ্টলিস্টেড হয় আপোনালোকক ইন্টাৰভিউ কাৰণে যোগাযোগ কৰা হ'ব। ইয়াৰ পিছতে আজিৰ 6 নম্বৰ পোষ্টটো হৈছে আৰ্জেন্টলি ৰিকুৱেষ্ট BE সিভিল এণ্ড জুনিয়ৰ ইঞ্জিনিয়াৰ সিভিল সাইন গ্ৰুপ বেলতলা। পোষ্টটো মুকলি কৰা হৈছে সাইন গ্ৰুপ বেলতলা ফালৰ পৰা। ইয়াতে আপোনালোকৰ BE সিভিল আৰু জুনিয়ৰ ইঞ্জিনিয়াৰ বিচাৰিছে।
যোনসকলৰ শিক্ষাগত অৰ্হতা সিভিল হ'ব লাগিব যদি পোষ্টৰ কাৰণে ইন্টাৰেস্টেড হয় এটা যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড সিভি খন সেন্ড কৰি দিব আৰু এটা কন্টাক্ট নম্বৰ দিয়া হৈছে 7577800150 এই নম্বৰটোত যোগাযোগ কৰি পোষ্টৰ বিষয়ে যদি ইয়াতকৈ অধিক আৰু কিবা জানিব বিচাৰে সকলোখিনি ভালদৰে জানি ল'ব পাৰিব ইয়াৰ লাষ্ট ডেট মেনশন কৰা হোৱা নাই যদি পোষ্টটো শৰ্টলিস্টেড হয় আপোনালোকক ইন্টাৰভিউ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছতে আজিৰ 7 নম্বৰ পোষ্টটো হৈছে Olympic Infatech Guwahati based company urgently needs to fill the following vacancies পোষ্টটো মুকলি কৰা হৈছে Olympic Infatech Guwahati based company ফালৰ পৰা পোষ্ট কেটা মুকলি কৰিছে এটা আপোনালোকৰ প্ৰথমৰ পোষ্টটো হৈছে সাইট ইঞ্জিনিয়াৰ ইয়াৰ কাৰণে এক্সপেৰিয়েন্স বিচাৰিছে 3 বছৰ জেন্ডাৰ মেল ক্যান্ডিডেট বিচৰা হৈছে এজ লিমিট 25 ৰ পৰা 35 ইয়াৰ্স বিচাৰিছে Salary 20 পৰা 25000 টকা প্ৰতি মাহে দৰমহা দিয়া হ'ব কোৱালিফিকেশন বিচাৰিছে JE সিভিল আৰু BTech সিভিল স্কিল বিচৰা হৈছে এক্সেলেন্ট কমিউনিকেশন এন্ড সাইট ম্যানেজমেন্ট স্কিল তো এখিনি আপোনালোকৰ জবটোৰ কাৰণে ক্ৰাইটেৰিয়া বিচৰা হৈছে যদি আপোনালোকৰ আছে এই গুটেখিনি ক্ৰাইটেৰিয়া পোষ্টৰ কাৰণে আবেদন কৰি ল'ব পাৰিব সেকেন্ড পোষ্ট আছে বেক অফিস এক্সিকিউটিভ ইয়াৰ কাৰণে এক্সপেৰিয়েন্স 2 বছৰ বিচাৰিছে বয়সৰ সীমা 25 ৰ পৰা 35 বিচাৰিছে বছৰ স্যালাৰি 14 ৰ পৰা 16000 টকা প্ৰতি মাহে দিয়া হ'ব কোৱালিফিকেশন বিকম বিচাৰিছে স্কিল বিচাৰিছে প্ৰফিচিয়েন্ট ইন MS অফিস ইন্টাৰনেট এণ্ড এক্সেলেন্ট কমিউনিকেশন এণ্ড প্ৰেজেন্টেশন স্কিল বিচৰা হৈছে যদি পোষ্ট কেটাৰ কাৰণে ইন্টাৰেস্টেড হয় ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড সিভি খন সেন্ড কৰি পোষ্ট কেটাৰ কাৰণে আবেদন কৰি ল'ব পাৰিব ইয়াৰ লাষ্ট ডেটটো মেনশন কৰা হোৱা নাই যদি পোষ্ট কেটা শৰ্টলিস্টেড হয় আপোনালোকক ইন্টাৰভিউ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছতে আজি 8 নম্বৰ পোষ্টটো হৈছে আৰ্জেন্টলি ৰিকুৱেষ্ট পোষ্ট মুকলি কৰা হৈছে দুটা প্ৰথমৰ পোষ্টটো হৈছে ফিল্ড কালেকশন এক্সিকিউটিভ এই বিভাগত 25টা পোষ্ট মুকলি কৰিছে সেকেন্ড পোষ্টটো হৈছে টেলিকলাৰ এই বিভাগত 5টা পোষ্ট মুকলি কৰা হৈছে যদি পোষ্ট কেটাৰ কাৰণে ইন্টাৰেস্টেড হয় এটা যোনটো কন্টাক্ট নম্বৰ দিয়া হৈছে 9101580571 এই নম্বৰটো যোগাযোগ কৰি পোষ্টৰ কাৰণে আবেদন কৰি ল'ব পাৰিব এটা এড্ৰেছ দিয়া হৈছে এয়াৰপ্ৰেক্স এডভাইজৰী ডেবিট মেনেজমেন্ট সাৰ্ভিস গুৱাহাটী 781005 তো এটা যোনটো এড্ৰেছ মেনশন কৰিছে তাতে আপোনালোকে কাম কৰিব লাগিব পোষ্টৰ লাষ্ট ডেট মেনশন কৰা হোৱা নাই যদি পোষ্টটো শৰ্টলিস্টেড হয় আপোনালোকক ইন্টাৰভিউ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছতে আজি 9 নম্বৰ শেষৰ পোষ্টটো হৈছে ৰিকুৱেষ্ট সফটৱেৰ ফেকাল্টি ফৰ CEC নাৰায়ণপুৰ তো এই পোষ্টটো মুকলি কৰা হৈছে নাৰায়ণপুৰত CEC অফিসত পোষ্টটো মুকলি কৰিছে সফটৱেৰ ফেকাল্টি বিভাগত যদি পোষ্টৰ কাৰণে ইন্টাৰেস্টেড হয় কোনোবা যদি ইচ্ছুক প্ৰাৰ্থী আছে এটা কন্টাক্ট নম্বৰ এটা দিয়া হৈছে 8638144139 এই নম্বৰটো যোগাযোগ কৰি পোষ্টৰ বিষয়ে ইয়াতকৈ গুটেখিনি ভালদৰে জানি ল'ব পাৰিব ইয়াতে এটা মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড বায়োডাটাখন সেন্ড কৰি পোষ্টৰ কাৰণে আবেদন কৰি ল'ব পাৰিব ইয়াৰ লাষ্ট ডেট মেনশন কৰা হোৱা নাই যদি পোষ্টটো শৰ্টলিস্টেড হয় আপোনালোকক ইন্টাৰভিউ কাৰণে যোগাযোগ কৰা হ'ব সো বন্ধু বান্ধৱীসকল এইকেইটাই আছিল আজি আপোনালোকৰ কাৰণে লৈ অহা প্ৰাইভেট জবৰ আপডেট আশা কৰো ভিডিওটো চাই আপোনালোকে উপকৃত হ'ব ভিডিওটো যদি চাই ভাল পায় ভিডিওটো এটা কৈ লাইক আৰু ভিডিওটো শেয়াৰ কৰি দিবলৈ একেবাৰে নেপাহৰিব আমাৰ চেনেলত যদি প্ৰথমবাৰ ভিজিট কৰিছে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব আমাৰ চেনেলৰ এনে ধৰণৰ আহিবলগীয়া প্ৰাইভেট জবৰ আপডেটৰ নটিফিকেশন সমূহ প্ৰতিদিনে পাই থাকিবৰ কাৰণে আজিলৈ মানে পুনৰ এটা জব আপডেট ভিডিঅ' সৈতে লগ পাম অহা কালিলৈ